1962 চনৰ ইণ্ডো চাইনা ৱাৰৰ সময়ত প্ৰায় 300 সৈন্যক ৰাইফলমেন যশৱন্ত সিঙে অকলে মাৰিছিল আৰু হাজাৰজন চাইনা সৈন্যৰ সন্মুখত সাহসিকতাৰে যুদ্ধ কৰিছিল। 72 ঘণ্টা পৰ্যন্ত হাজাৰজন চাইনাৰ সৈন্যৰ সৈতে অকলে যুঁজিছিল ৰাইফলমেন যশৱন্ত। এই যুদ্ধত নিজৰ দেশৰ বাবে হাঁহি হাঁহি নিজৰ জীৱন বলিদান দিয়া এইগৰাকী বীৰ সৈনিকৰ বিষয়ে আজি আমি কিছু কথা পাতিম। যি সময়ত ৰাইফলমেন যশৱন্ত সিঙক তেওঁৰ পোষ্টৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছিল, তেখেতে অকলেই 72 ঘণ্টা অৰুণাচল প্ৰদেশৰ জীয়ৰী নুৰা আৰু চেলাৰ সৈতে লগ লাগি চাইনাৰ সৈন্যসকলক MMG গানেৰে ব্যতিব্যস্ত কৰি তুলিছিল। অকলে তেওঁ চাইনাৰ সৈন্যসকলৰ লগত যুঁজিছিল। এই সাহসিকতাৰ বাবেই ৰাইফলমেন যশৱন্ত সিঙক মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছিল। 1962 চনৰ যুদ্ধত তেখেতৰ মৃত্যু হৈছিল যদিও তেখেতক অৱসৰ দিয়া হোৱা নাছিল। 2018 চনত তেখেতক অৱসৰ দিয়া হৈছিল ভাৰতীয় সৈন্যৰ পৰা। এই সন্মান বুকুত বান্ধি তেখেতে সেই পোষ্টটোতে আজিও যেন বিৰাজমান হৈ আছে। মোৰ পিছফালে আপোনালোকে যিমান দেখিছে চাইনা বৰ্ডাৰ আছে, চাইনা বৰ্ডাৰ আৰু ইফালে ইণ্ডিয়ান বৰ্ডাৰো আছে এল শেপত। আৰু এই 15,200 ফিট উচ্চতাত বুমলা পাছত আমি আছোঁ আৰু মোৰ সন্মুখত এখন আমাৰ নেশ্যনেল ফ্লেগখনো আছে। যথেষ্ট ভাল লাগিছে ইয়াতে আহি। আপোনালোকে আহক। যথেষ্ট ঠাণ্ডা, স্ন'ফল পালোঁ আৰু জীৱনত আচলতে ইয়াতকৈ একো নালাগে। আমাৰ সৈনিকসকলে যিমান কষ্ট কৰি আছে এই ঠাণ্ডাত, মানে চেলিউট টু ডেম। যথেষ্ট ভাল লাগে। অৰুণাচল প্ৰদেশৰ আন এটা ঐতিহাসিক ডেষ্টিনেশ্যনলৈ আমি আহিছিলোঁ, সেয়া হৈছে ৱাৰ মেমৰিয়েল। এই ৱাৰ মেমৰিয়েলত আমাৰ বীৰ সৈনিকসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল। 1962 চনৰ ইণ্ডিয়া আৰু চাইনাৰ যি যুদ্ধ হৈছিল, সেই যুদ্ধৰ সময়ত চাইনাৰ সৈন্যসকল এই ঠাইটুকুৰাতে আবদ্ধ হৈ পৰিছিল আৰু এই ঠাইটুকুৰাৰ পৰা তেওঁলোক আগুৱাব পৰা নাছিল। ইয়াতে কেইবাগৰাকীও চাইনাৰ সৈন্য মৃত্যুবৰণ কৰিছিল, লগতে ভাৰতীয় সৈনিকো ইয়াতে শ্বহীদ হৈছিল। আৰু এই ঠাইটুকুৰাক ভাৰতীয় সৈনিকসকলৰ কাৰণে সজাই পৰাই ৰাখিছে আৰু তেওঁলোকৰ মেমৰিত ইয়াত ৱাৰ মেমৰিয়েল সাজি ৰখা হৈছে। মই বৰ্তমান আছোঁ অৰুণাচল প্ৰদেশৰ ৱাৰ মেমৰিয়েলত। 1962ত যেতিয়া ইণ্ডো চাইনা ৱাৰ হৈছিল, সেই ৱাৰ হোৱাৰ সময়ত এই ঠাইটুকুৰাত চাইনিজ সৈন্যসকলে আহি আবদ্ধ হৈ গৈছিল। পাব্লিকৰ পৰা কোনো ছাপোৰ্ট পোৱা নাছিল, খাদ্য পোৱা নাছিল আৰু তেওঁলোকৰ কেইবাজনো সৈনিক ইয়াত শ্বহীদ হৈছিল। চাইনিজ সৈন্যসকলৰো বহুত সৈন্য ইয়াতে শ্বহীদ হৈছিল আৰু আমাৰ কেইবাজনো শ্বহীদ বীৰ 1962 চনৰ এই ইণ্ডিয়া চাইনা ৱাৰত শ্বহীদ হৈছিল আৰু তেওঁলোকৰ মেমৰিতে এই ঠাইটুকুৰাত ৱাৰ মেমৰিয়েল প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব গেলেণ্টাৰী এৱাৰ্ডছ বেটেল অনাৰ নুৰানাং বুলি লিখা আছে। ইয়াত যিখিনি আমাৰ শ্বহীদ হৈছিল, শ্বহীদ বীৰ আছিল, তেওঁলোকক শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। ইয়াত ৱাৰ মেমৰিয়েল স্থাপন কৰা হৈছে। আৰু এইটোৱে মানে সৰু এটা ষ্টৰী মই ইয়াৰ সৈনিকসকলৰ পৰা জানিব পাৰিছোঁ আৰু ইয়াৰ যিটো ইতিহাস, এই ইতিহাসৰ বিষয়ে জানিব পাৰি যথেষ্ট ভাল লাগিছিল। আৰু বিশেষকৈ এই ঠাইটুকুৰাৰ বিশেষত্ব হ'ল যে এই যিটো ইণ্ডো চাইনা ৱাৰত চাইনিজ সৈন্যসকলে অৱশেষত ইয়াৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল। গতিকে এই ঠাইটুকুৰাত আহি যথেষ্ট ভাল লাগিল আৰু এনেকুৱা এখন ইতিহাস প্ৰসিদ্ধ ঠাইত আহি যথেষ্ট ভাল লাগিছে। আপোনালোকো আহক ৱাৰ মেমৰিয়েলত আৰু আমাৰ শ্বহীদ বীৰসকলক আপোনালোকে শ্ৰদ্ধা জ্ঞাপন কৰক। ৰাতিপুৱা আমি ৱাৰ মেমৰিয়েলত গৈছিলোঁ, এতিয়া আমি যশৱন্ত সিং ৱাৰ মেমৰিয়েলত আহিছোঁ। যথেষ্ট ঐতিহাসিক ঠাই। 1962ত ইণ্ডিয়া আৰু চাইনাৰ যেতিয়া যুদ্ধ হৈছিলে, চাইনাৰ সৈনিকে আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণ কৰা চাইনাৰ সৈনিকসকলক যশৱন্ত সিঙে এই ঠাইডোখৰতে প্ৰায় 2 দিন তেওঁ ৰাইফলমেন আছিল, MMG গানেৰে তেখেতে
চাইনাৰ সৈনিকসকলক বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি তুলিছিল আৰু কোনো চাইনিজ সৈনিক ইয়াত তেখেতে মাৰিছিল আৰু তেখেতৰ দৰে এজন বীৰ সৈনিকক ভাৰতবাসীয়ে পাই যথেষ্ট গৌৰৱান্বিত আমি আৰু তেখেতৰ বিষয়ে আমি বিভিন্ন ধৰণৰ কথা আপোনালোকক জনাই আছোঁ। 1962 চনৰ ইণ্ডো চাইনা ৱাৰৰ সময়ত ৰাইফলমেন যশৱন্ত সিঙে কেইবাগৰাকীও চাইনাৰ সৈন্যক মাৰি পেলাইছিল আৰু তেওঁলোকক চাইনাৰ চৰকাৰে লৈ যাবলৈ অমান্তি হৈছিল আৰু তেওঁলোকক এই ঠাইডোখৰতে অন্তিম সংস্কাৰ কৰা হৈছিল। এই যুদ্ধত অংশগ্ৰহণ কৰা প্ৰতিটো ৰেজিমেণ্টৰ ফ্লেগ ইয়াত আঁৰি থোৱা হৈছে আৰু 2018 চনত বীৰ যশৱন্ত সিঙক অৱসৰ দিয়া হৈছিল। অত্যাধুনিক যুদ্ধ সামগ্ৰী হাতত নোহোৱাকৈয়ে 72 ঘণ্টা পৰ্যন্ত ৰাইফলমেন যশৱন্ত সিঙে চাইনাৰ সৈন্যসকলৰ লগত যুদ্ধ কৰিছিল, যাৰ বাবে তেখেতক মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছিল আৰু চেলা আৰু নোৰাৰ সন্মানৰ কাৰণে তেওঁলোকক চেলা পাছ আৰু নোৰানাং ফলছ এই নাম দুটা দিয়া হৈছিল। অৰুণাচল প্ৰদেশৰ আমাৰ এই যাত্ৰাত ভাৰতীয় সৈনিকসকলৰ এই সাহসিকতাৰ কাহিনীসমূহ শুনিব পাই আৰু এই ঐতিহাসিক ঠাইসমূহত নিজে আহি নিজ চকুৰে এই ঠাইসমূহ পৰিদৰ্শন কৰি আমি যথেষ্ট গৌৰৱান্বিত হ'লোঁ আৰু ভাৰতীয় হিচাপে আমি সকলোৱে সদায় একত্ৰিত হৈ আমাৰ দেশৰ নাম যাতে সদায় ওপৰত থাকে তাৰে আমি চেষ্টা কৰি যাব লাগিব। আমি প্ৰতিগৰাকী সৈনিককে আমাৰ ভিডিঅ'ৰ জৰিয়তে চেলিউট জনাইছোঁ।